এভৰিৱান মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে যেহেতু আজি দুদিনমানৰ পৰা আছোঁহি ডিব্ৰুগড়ত আৰু এতিয়া ডিব্ৰুগড়ত আছোঁ আৰু এতিয়া যাম এনে এজন ডক্টৰৰ ওচৰলৈ য'ত আপোনাৰ সকলো ধৰণৰ বিষ ভাল কৰি দিব আৰু বলক কি ডক্টৰ কি আপোনাক সকলো কথা বুজাই গৈ আছোঁ আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো চাব আজি আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু চাব ভিডিঅ'টো শেষলৈকে আৰু বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু এতিয়া আমি ওলাই আহিলোঁ চিৰিংচাপৰি ফালৰ পৰা ওলাই আহি এইখিনি হৈছে আমোলাপট্টি চাৰিআলি আৰু আমোলাপট্টি চাৰিআলিৰ পৰা অকণমান আগত গৈ পেলাই ৰাইট ছাইডে পায় ৰ'জ গলি বুলি এটা গলি আছে নামটো ৰ'জ গলি আৰু তাৰ ফ্ৰণ্টতে আছে আৰু এটা গলি আৰু সেই গলিটোৱেদি আমি এতিয়া সোমাই যাম আৰু আমি বৰ্তমান আজি গৈ আছোঁ কাইৰ'পেটিক চেণ্টাৰলৈ গৈ আছোঁ আৰু কাইৰ'পেটিক চেণ্টাৰত এওঁ আগতেও এবাৰ গৈছে এওঁৰ মানে খুব বিষ চিক কঁকালৰ বিষ চিক কিবাকিবি হৈ আছিলে সেইটো কাৰণে গৈছিলে আৰু এইটোৱে গলি আমি এতিয়া সোমাই যাম গাড়ীখন পাৰ্ক কৰি লৈছোঁ আৰু এওঁৰ মানে মাজতে খুব মানে কঁকালৰ বিষ হৈ আছিলে সেইবাবে এওঁ তেনেকৈয়ে ক'ৰবাত ৰিলত পাই পেলাই তেওঁ চিন্তা কৰিলে বোলে ময়ো গৈ আহোঁ এবাৰমান তেনেকুৱা হয় তেওঁ ফাৰ্ষ্ট ছিটিং ল'লেগৈ গৈ পেলাই আৰু এতিয়া আজি হৈছে ছেকেণ্ড ছিটিং আৰু এইফালে আমি সেই গলিটোৱেদি সোমাই আহিলোঁ আৰু ছাইনবৰ্ডখনো দেখিলেই আৰু গৈ তেওঁৰ ঘৰ পামগৈ এতিয়া আৰু এয়াই হৈছে এই সৰু গলিটো সেইটো কাৰণে মানে গাড়ীখন সোমাবলৈ অকণমান প্ৰব্লেম হয় আৰু সেইবাবে আমি গাড়ীখন অকণমান ৰাস্তাতে পাৰ্ক কৰি পেলাই এইটোৱে হৈছে তেওঁৰ কাইৰ'পেট্ৰিকৰ চেণ্টাৰ আমি এতিয়া বৰ্তমান মানে তেখেতৰ কাৰণে ৱেইট কৰি আছোঁ তেওঁ মানে অকণমান তলত গৈছে আৰু আমি এতিয়া বহি আছোঁ তাৰ আগতেই মানুহ চানুহ ওলাই গৈছে কিছুমান আৰু অন্য মানুহৰ মুখতো শুনিছোঁ খুব ভাল মানে যে এইবিলাক কৰি মেলি বহুতখিনি ভাল ৰিজাল্ট পাইছে এয়া চাওক এইটো হৈছে এওঁৰ ছেকেণ্ড ছিটিং ফাৰ্ষ্ট ছিটিংটো কৰি পিনে এওঁ বহুতখিনি ভাল পালে সেইবাবে আজি আকৌ ছেকেণ্ড ছিটিংটো ল'বৰ কাৰণে আহিলে আৰু ফাৰ্ষ্টতে এয়া অকণমান কঁকালটো হেৰি কৰি লৈছে তাৰপিছতে লাহেকৈ এয়া অকণমান শুৱাই ল'লে মানে আঁঠু কৰাই পেলাই তেনেকৈও অকণমান দিয়ে আৰু ইয়াতে আপোনালোকেতো জানেই শুনিছেই চাগে ইয়াতে কোনো ধৰণৰ দৰৱ নিদিয়ে কোনো ধৰণৰ ইনজেকশ্যন নিদিয়ে আৰু কিছুমান পইণ্ট আছে তেওঁ তাতে মানে বস্তুবিলাক অকণমান ফুটুৱাই মেলি দিয়ে সেইবিলাক তেওঁলোকে জানে আৰু তেওঁলোকৰ কিবাকিবি এইবিলাক পইণ্টত তেওঁলোকে এইবিলাক মানে ফুটুৱাই মেলি দিয়ে তেনেকৈয়ে মানুহৰ ভাল হয় আৰু কিছুমান অইল আছে তেওঁলোকৰ মাছাজৰ কাৰণে আৰু সেই মাছাজৰ অইলবিলাক দিও তেওঁলোকে মাছাজ কৰিবলৈও ফুটুৱাই দিয়ে আৰু মই ওচৰতে আছোঁ কিন্তু একদম পূৰা যেতিয়া ফুটুৱাইছে একদম কটক কাটাক পূৰা আৱাজ কৰিছে মই সেইখিনি আৱাজ আপোনালোকক শুনাব নোৱাৰিলোঁ আৰু ইয়াত এতিয়া যে কৰি আছে সেইখিনি পূৰা আৱাজ কৰিছে আৰু মোৰো আজি কৰোৱা হ'ব মোৰ মানে খুব মাইগ্ৰেইনৰ আছে পেইন আছে সেই মাইগ্ৰেইন পেইনৰ কাৰণে মই এয়া কৰাই ল'লোঁ আৰু সেইখিনি মই ভিডিঅ' কৰিবলৈ নহ'লে তাৰপিছতে মোৰ বৰ বেছি দেৰি নালাগিলে আৰু এয়া আমি ওলাই আহিলোঁ এয়া চাওক তাতে ফোন নম্বৰটো দিয়া আছে আপোনালোকে যদি আহিব বিচাৰে আপোনালোকে ইয়াতে কণ্টেক্ট কৰি আহিব পাৰে আৰু এয়া হৈ গ'ল আমাৰ আজি ছেকেণ্ড ছিটিংটো আয়ুৰ্বেদিক ডক্টৰৰ ওচৰৰ পৰা আহি পালোঁহি মাত্ৰ আৰু আহি পাই মোৰ মানে মাইগ্ৰেইন পেইন বহুত বেছি হয় তাৰমানে আগতেও কিছুমানে মোৰ যদি ভিডিঅ' চিডিঅ' চাইছে মই তাতে কৈছোঁ মোৰ মাইগ্ৰেইন পেইন হয় বুলি আৰু সেইবাবে এওঁৰ এইবাৰ ছেকেণ্ড ছেশ্যন দেই এইবাৰ মানে এওঁ কঁকালৰ বিষ হৈ থাকে খুব কঁকালৰ বিষ হৈ থকাৰ কাৰণে এইবাৰ ফাৰ্ষ্ট ছেশ্যনটো ল'লেগৈ লৈ ভাল পোৱাৰ কাৰণে এতিয়া ছেকেণ্ড ছেশ্যনটোৰ কাৰণে গ'ল আৰু এওঁ ভাল পাইছে কঁকালৰ বিষটো কিন্তু অলপ মানে নিজেও অলপ হেৰি হৈ থাকিব লাগিব আৰু সেইটো কাৰণে মানে অলপ এইবাৰ অকণমান আকৌ বিষাইছিলে সেইটো কাৰণে আকৌ নেক্সট গ'ল গৈ পেলাই কিন্তু আজি কৰি পেলাই বহুতখিনি ভাল পাইছে তাৰপিছত মোৰ মাইগ্ৰেইন পেইনৰ কাৰণেও এওঁ বোলে লৈ যাওঁ বুলি ক'লে সেইকাৰণে ময়ো লগতে গ'লোঁ মোকো লগত লৈ গ'ল আৰু মানে মাইগ্ৰেইন পেইনৰ মোৰ হৈ থকা অৱস্থাত গ'লে মানে বেছি ভাল কিন্তু মই এতিয়া বৰ্তমান মোৰ হৈ থকা নাই আজি 3-4দিনৰ আগতে হৈছিলে সেইটো কাৰণে মানে আজি তথাপি মোক ফুটুৱাই মেলি দিলে একদম পূৰা এইবিলাক কৰি মেলি পূৰা ফুটুৱাই চুটুৱাই দিলে মই সেইখিনি ভিডিঅ' কৰা নহ'লে মই নিজে মানে হেৰি হৈ আছিলোঁ মোক ট্ৰিটমেণ্ট দি আছিলে সেইটো কাৰণে মই ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বৰ্তমান মোৰ বহুত ভাল লাগিছে মানে আজি অকণ পেইন হ'ব বুলি কৈছে এতিয়া চব তেল চেল লাগি আছে অলপ তেল কিবাকিবি তেলো দিয়ে তেওঁলোকৰ কিবা অইল মাছাজ কিছুমান আছে মেছাজ দিবৰ সময়ত কিবা অইল এটা আছে অইল তেওঁলোকে দি মেলি সেইবিলাক কৰে কিন্তু আৰু অলপ ফুটুৱাই মেলি দিয়ে বেলেগ ফুটুৱাই দেই ফুটুৱাটো একদম কটক কাটাককৈ একদম আৱাজ কৰি গৈছেগৈ আৰু খুব ভাল লাগিলে আপোনালোকেও আহিলে ভাল পাব নিশ্চয় আৰু দুলীয়াজানৰ মানুহ বহুত আহে বহুত মানে মানুহ বিভিন্ন ধৰণৰ মানুহ আহে য'ৰ ত'ৰ পৰা আহে আমিও পাইছোঁ কেইবাজনো মানুহ পালোঁ দুলীয়াজানৰ মানুহো পাইছোঁ ডিব্ৰুগড়ৰ মানুহো পালোঁ তেওঁলোকেও কৈছে বহুত ভাল ৰিজাল্ট বুলি আৰু আজি ভালেই লাগিলে এইটো ছেশ্যনটো কৰি পেলাই চাওঁ নেক্সট আকৌ যদি মোৰ আকৌ বিষ হয় বা কিবা হয় তেতিয়া আকৌ আহিম তেতিয়া আকৌ এটা ছেশ্যন ল'বহি লাগিব
এওঁ এতিয়া যোৱা মাহত এটা ল'লে, এই মাহত এটা ছেশ্যন ল'লেগৈ গৈ পেলাই, আৰু এটা ছেশ্যনমান ল'ব লাগিব। কিন্তু বৰ্তমান বহুতখিনি ভালে পাইছে। আৰু আজি এয়া ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে তো চাই পেলাই লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তো শ্বেয়াৰো কৰি দিব আপোনালোকৰ নিজৰ মানুহৰ মাজত। কিন্তু মানে কি, যিমান যি হ'লে এইটো এটা হেল্পফুল ভিডিঅ' হয়, চ' শ্বেয়াৰ কৰিলে ভাল পাম। আৰু যদি নতুন কোনোবাই যদি চাইছে প্লিজ আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজিৰ কাৰণে বাই বাই।